গতিকে শ্লোক নম্বৰ 50 যেটো কোৱা হৈছে সৌম্য বপুহু অৰ্থাৎ ভগৱানৰ সুন্দৰ এই বপুহু মানে ৰূপটো দেখা পায় যিকোনো মানুহে আকৃষ্ট হয় কৃষ্ণ যেতিয়া ভৌতিক সংসাৰত আছিল এনেকুৱা কোনো মানুহ নাছিল যে কৃষ্ণক দেখা পাই আকৃষ্ট নহব কৌৰৱৰ পক্ষত যিসকল সেনা আছিল তেওঁলোকে যেতিয়া কৃষ্ণক দেখা পায় অৰ্জুনৰ লগত ৰথত তেতিয়াও বহুত আকৃষ্ট হৈ যায় কৃষ্ণৰ প্ৰতি আৰু সেইকাৰণে তেওঁলোকৰ উদ্ধাৰ হয় কৃষ্ণৰ গুণগান গোৱা তেওঁলোকে আৰম্ভ কৰে ব্ৰহ্মসংহিতাত 5 নম্বৰ অধ্যায়ৰ 38 নম্বৰ শ্লোকত কোৱা হৈছে প্ৰেমাঞ্জনত চুৰিত ভক্তি বিলোচনেন যিজনৰ ভক্তিৰূপী চকুত প্ৰেম ৰূপ অঞ্জন লগোৱা হৈছে কেৱল সেইজনেহে কৃষ্ণৰ মনোহৰ ৰূপ দেখিবলৈ পায় অৰ্থাৎ প্ৰেম থাকিব লাগিব হৃদয়ত তেতিয়া আমি ভগৱানৰ দৰ্শন কৰিব পাৰিম শ্লোক নম্বৰ 51 নত কোৱা হৈছে অৰ্জুনে কৈছে অৰ্জুনা বাচা দৃষ্টবেদম মানুষম ৰূপম তব সৌম্যম জনাৰ্দন ইদানীমস্মি সংবৃত্তঃ সচেতঃ প্ৰকৃতিম গতঃ অৰ্জুনে যেতিয়া কৃষ্ণক তেওঁৰ আচল ৰূপটোত দেখিলে তেতিয়া ক'লে হে জনাৰ্দন আপোনাৰ ইমান ধুনীয়া এই মানৱ সদৃশ ৰূপটো দেখাৰ পিছত মোৰ মনলৈ চেতনা ঘূৰি আহিছে আৰু মই মোৰ স্বাভাৱিক অৱস্থা ঘূৰাই পাইছো অৰ্থাৎ বিশাল বিশ্বৰূপ দেখা পাই অৰ্জুনে ভয়ও খাইছিল মন বিচলিত হৈছিল কিন্তু এতিয়া কৃষ্ণৰ ৰূপটো দেখা পোৱাৰ লগে লগে অৰ্জুনৰ মন একদম প্ৰসন্ন চিত্ত হৈ যায় ইয়াত থকা মানুষম ৰূপম কথাটোৰ পৰা পৰিষ্কাৰকৈ আমি বুজি পাওঁ যে আসলতে আদি যি পুৰুষ কৃষ্ণ তেওঁ দুখনেই হাত আছে আৰু এই কথাৰ উল্লেখ বহুত ঠাইত হৈছে যে ভগৱানে নিজৰ ৰূপতে মানুহকো সৃষ্টি কৰিছে যিবিলাকে তেওঁৰ এই ৰূপটো দেখা পায় আৰু এনেকে ভাবে যে ভগৱানো মানুহ তেওঁলোকৰ আসলতে বুদ্ধি ভৌতিক বুদ্ধিৰে আবৃত হয় আৰু সেইকাৰণে তেনেকে ভাবে কৃষ্ণ যদি এজন সাধাৰণ মনুষ্য তেনেহলে তেওঁৰ পক্ষে বিশ্বৰূপ প্ৰদৰ্শন কৰাটো অসম্ভৱ আছিল বা নাৰায়ণৰ ৰূপ ভগৱানে দেখুৱাব নোৱাৰিলে হয় কৃষ্ণৰ পৰাই নাৰায়ণৰ বিস্তাৰ হয় কৃষ্ণৰ পৰাই বিশ্বৰূপৰ বিস্তাৰ হয় সেইকাৰণে কৃষ্ণই সব ৰূপ একেলগে দেখুৱাব পাৰে গতিকে ভাগৱত গীতাত এই কথা স্পষ্টভাৱে কোৱা হৈছে যিজনে ভাবে যে কৃষ্ণ এজন সাধাৰণ মানুহ আৰু কৃষ্ণৰ ভিতৰত থকা নিৰাকাৰ ব্ৰহ্মহে আসলতে ভাগৱত গীতা কৈছে তেওঁলোকে আসলতে মানুহক ভুল পথত পৰিচালিত কৰে আৰু এইদৰে মানুহৰ মানৱ সভ্যতাৰ ভিতৰত বহুত ডাঙৰ অন্যায় কৰি আছে কাৰণ কৃষ্ণ হৈছে সাক্ষাৎ ভগৱান এজন শুদ্ধ ভক্তক ভাগৱত গীতাৰ অপব্যাখ্যাই কেতিয়াও বিভ্ৰান্ত কৰিব নোৱাৰে যি হলেও তেওঁলোকে ভগৱানৰ শুদ্ধ ভক্তৰ ব্যাখ্যাৰ প্ৰতি আকৰ্ষিত হ'ব আৰু ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি কিয়নো তেওঁলোকে শ্ৰদ্ধা ডেভেলপ কৰিছে সেইকাৰণে তেওঁলোকক ভগৱানে সেই বুদ্ধি দিয়ে যাতে তেওঁলোকে ভগৱান কৃষ্ণৰ চৰণৰ প্ৰতি শৰণাপন্ন হ'ব পাৰে থ্যাংক ইউ আজি আমি ভাগৱত গীতাৰ ক্লাছটো ইমানতে সামৰিছো আপোনালোকক বহুত বহুত ধন্যবাদ হৰে কৃষ্ণ